হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ বঙাইগাঁও BEd কলেজৰ BEd মেৰিট লিষ্ট। ইয়াৰ এডমিশ্যন হ'ব অহা 10 তাৰিখে, মানে মানডে, ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। বঙাইগাঁও BEd কলেজ, বঙাইগাঁও আছাম, যোনটো এড্ৰেছ আছে, ভেনিউ আছে, এইটো দিয়া হৈছে, মানে বঙাইগাঁও BEd কলেজতে হ'ব। তাৰপিছত ইণ্টিগ্ৰেটেড মেৰিট লিষ্ট, তলত চিট মেট্ৰিক্সো দিয়া আছে। তো আপোনালোকক কৈছে যে নেচেচাৰী ডকুমেণ্টছ লৈ আপোনালোকৰ যদি মন আছে মানে যে এডমিশ্যন ল'ম বুলি, আপোনালোকক আহিব দিছে। চিট মেট্ৰিক্সসমূহ কিছু এই ধৰণৰ: UN ৰিজাৰ্ভ 43টা চিট থাকিব, EWS 5টা, OBC MOBC 27টা, SC 7টা, ST প্লেন 10টা, ST হিলছ 5টা, PWD 3টা। তাৰপিছত ৰিমেইন 6 ভেকেন্ট চিট PWD 3, ST হিলছ 3 কনভাৰ্টেড টু আনৰিজাৰ্ভ মেৰিট লিষ্ট। যিহেতু PWD 3টা আৰু ST হিলছ 3টা থাকে, তো এইখিনি আনৰিজাৰ্ভলৈ কনভাৰ্ট হ'ব, যিহেতু এপ্লিকেণ্টছ নাই। মানে ST হিলছৰ 2টাহে এপ্লাই কৰিছে, 3টা থাকিব, বাকী থাকিব। তাৰপিছত শ্বেডিউলটো দিয়া আছে ফৰ দি এডমিশ্যন। আনৰিজাৰ্ভ ফ্ৰম ইণ্টিগ্ৰেটেড মেৰিট লিষ্ট কেটেগৰী EWS গোটেইখিনি দিয়া আছে 10 আগষ্ট তাৰিখে। ৰাতিপুৱা কেইটাত ৰিপৰ্টিং টাইম ইয়াত দিয়া আছে, আৰু এডমিশ্যন টাইম কেতিয়া হ'ব সেইখিনিও দিয়া আছে। আৰু যদি কিবা ভেকেঞ্চি থাকে, another waiting list will be published on 10th of August, Monday at 7 PM, 7টা বজাত, ৰাতি 7টা বজাত পাব্লিছ কৰা হ'ব। আৰু 11 তাৰিখে ৰিপৰ্টিং টাইম 10টাত যাব দিছে। কাউন্সিলিং এণ্ড এডমিশ্যন হ'ব 10:30টাৰ পৰা, যদি কোনো ধৰণৰ ভেকেঞ্চি থাকে। তাৰপিছতে ৰুলছ অফ এডমিশ্যন দিছে। তো এইখিনি প্ৰায় বেলেগ ইনষ্টিটিউশ্যনৰ লগত ছেমেই থাকিব। তো ইয়াত আপোনালোকে চাব পাৰে। আপোনালোকৰ যোনটো তাৰিখত এডমিশ্যন হ'ব সেই তাৰিখটোতে যাব লাগিব, অন্যথা আপোনালোকৰ কেণ্ডিডেটছৰ নিজে নিজে কেঞ্চেল হ'ব। তাৰ লগতে সকলো অৰিজিনেল ডকুমেণ্ট ছাবমিট কৰিব লাগিব। তো এইখিনিয়ে 80% বায়'মেট্ৰিক এটেণ্ডেঞ্চ মেণ্ডেটৰী থাকিব। তাৰপিছত হেৰি দি আছে, এডমিশ্যন ফিজ দি আছে টোটেল 88,000 আপোনালোকৰ দিব লাগিব। তাৰপিছত কলেজ চালানৰ থ্ৰু দি দিব লাগিব, বা একাউণ্ট নম্বৰৰ থ্ৰু দি দিব লাগিব। তাৰপিছত এইখিনি আৰু ইম্পৰ্টেণ্ট, যদি কোনো কেণ্ডিডেটে মানে চিট উইথড্ৰ কৰে তেতিয়া এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। তাৰপিছত মানে 13 তাৰিখৰ আগত চিটটো উইথড্ৰ কৰিব লাগিব, আৰু 10% অফ দি টোটেল ফিজ, মানে টোটেল ফিজৰ 10%হে 10% ডিডাক্ট কৰা হ'ব, বাকীখিনি আপোনাক ৰিফাণ্ড কৰা হ'ব। এইখিনিয়ে। তাৰপিছত আছে আমাৰ জেনেৰেল মেৰিট লিষ্ট। ইয়াত আপোনালোকে চাবও পাৰে। ৰেংক 59 এপ্লাই কৰিছে, 270 মাৰ্কছ আছে। তাৰপিছত 63 এপ্লাই কৰিছে, 269 আছে। 82 এপ্লাই কৰিছে, 266 মাৰ্ক আছে। তো এনেকে 48, 49 আছে। 49 candidates are on general merit list. General merit listত আছে 49। তাৰপিছত আছে জেনেৰেল ৱেইটিং লিষ্ট। জেনেৰেল ৱেইটিং লিষ্টত লাষ্ট আহিছে 217 মাৰ্কছ। ইয়াৰ লিষ্টত আছে 83 জন জেনেৰেল লিষ্টত। তাৰপিছত OBC MOBC উইথ NCL মেৰিট লিষ্ট। NCL মেৰিট লিষ্টত 217 মাৰ্কছ আছে ফাৰ্ষ্ট জনৰ। তাৰপিছত আছে 27 নম্বৰ জনৰ আছে 197 মাৰ্কছ। তাৰপিছত আছে
ৱেইটিং লিষ্টত আছে OBC MOBC উইথ NCL ৱেইটিং লিষ্ট 197 35 35 জন আছে ইয়াত 35 জনৰ লিষ্ট বনোৱা হৈছে ইয়াৰ লাষ্ট মাৰ্ক আছে 181 তাৰপিছত ST প্লেইনৰ মেৰিট লিষ্ট আছে ফাৰ্ষ্ট ৰেংকত আছে 215 তাৰপিছত ইয়াৰ লাষ্ট আছে 201 তাৰপিছত ST প্লেইনৰ ৱেইটিং লিষ্ট আছে 200ৰ পৰা আৰম্ভ হৈছে 21 তাৰ ৰখা হৈছে 185 তাৰপিছত SC মেৰিট লিষ্ট আছে ফাৰ্ষ্ট আছে 213 লাষ্ট আছে 183 তাৰপিছত SC ৱেইটিং লিষ্ট আছে ইয়াত আপোনালোকে চাব পাৰে 181 ফাৰ্ষ্টত আছে তাৰপিছত আছে 185 তাৰপিছত আছে ST হিলছ মেৰিট লিষ্ট ইয়াত চাব পাৰে তো এইখিনিয়ে আছিলে মেইন EWS মেৰিট লিষ্ট তাৰপিছত ৱেইটিং যিখিনি আছে মানে এইখিনিয়ে আছিলে তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দি ভিডিঅ' আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে নিজৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব আৰু মই PDFটো কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত পুট কৰি দিম আপোনালোকে তাৰ পৰা চাই ল'ব থেংক ইউ